এইটো হৈছে কাৱৈ মাছ আৰু আমি সকলোৱে চিনিয়ে পাওঁ যিসকলে গাঁৱত থাকে বা থাকোঁ ন গোটেইবোৰে চিনিয়ে পাওঁ কাৱৈ মাছটো কেনেকুৱা হয় তো চাওক এইটো ইয়াৰ যিসকলে চিনি নাপায় তেওঁলোকক কৈছোঁ ইয়াৰ গাৰ ওপৰত থাকে দীঘল দীঘল জোঙা জোঙা কাঁইট থাকে আৰু গাটো খহটা হয় আৰু ই য'তে ত'তে মানে জীৱন নিৰ্বাহ কৰিব পাৰে মানে বোকা ঠাইতো থাকিব পাৰে তাৰপিছত এই পানীটোও থাকিব পাৰে তাৰপিছত পিতৰ মাজতো থাকিব পাৰে কিন্তু ৰৌ মিৰিকা হ'লে তেনেকৈ নোৱাৰে মানে ই য'তে গাত ই যেনে তেনে মানে ঠাইত জীয়াই থাকিব পাৰে মানে থাকিব পাৰে মানে আৰু ইয়াক মানে খাবৰ কাৰণে বহুত ভাল হয় কাৰণ ই লোকেল হয় তো সেইকাৰণে ভাল লাগে খাই আৰু মানে কি হয় যদিহে বোলে আপোনালোকৰ পুখুৰীৰ ওচৰত বেলেগ পুখুৰী আছে তাত কাৱৈ মাছ আছে কিন্তু আপোনালোকৰ পুখুৰীত কাৱৈ মাছ নাই কিন্তু বৰষুণ পৰিলে মানে সেই পুখুৰীটোৰ পৰা আপোনালোকৰ পুখুৰীত মানে আহিবই কাৰণ বৰষুণত মানে বগায় এইটো পুখুৰীৰ পৰা সেইটো পুখুৰীলৈ যায় মানে জঁপিয়াই আৰু ইয়াৰ মানে কাণত কাঁইট আছে ন তো সেই কাণেদি মানে তেনেকৈ বগাই বগাই যায় মানে আৰু তো এইখিনি আছিলে কাৱৈ মাছৰ বিষয়ে